আজি এটা বহুত ঐতিহাসিক দিন আমাৰ পৰিয়ালৰ বাবে। প্ৰয়াত মোৰ দেউতা তুলসী শইকীয়া তেওঁৰ নামতে আজি নাওহলীয়া গছপৰীয়া বৰনামঘৰ তোৰণভাগ আমাৰ ফালৰ পৰা ৰাইজনত উচৰ্গা কৰা হৈছে। তেওঁ আমাৰ সমাজৰ কাৰণে বহুত এজন জনপ্ৰিয় ব্যক্তি আছিল। তাৰ উপৰিও তেওঁ সমাজৰ কাৰণে বহুতবিলাক কাম কৰিছিলে। সেইকাৰণে তেওঁৰ নাম চিৰ যুগমীয়া কৰিবৰ কাৰণে আৰু সকলোৰে মাজত যেন তেওঁৰ নামটো জিলিকি থাকে, সেইবাবে আমাৰ পৰিয়ালৰ বাবে আজি এই নামঘৰ তোৰণভাগ ৰাইজৰ নামত আজি উচৰ্গা সমাজৰ কাৰণে পৰিয়ালটোৰ কাৰণে গোটেইখিনি ঘৰ দুৱাৰ মাটি সম্পত্তি সকলোবোৰ দি থৈ মোক গুচি গ'ল। সেই চিনস্বৰূপে মই এই বস্তুৰীয়া নামঘৰ তেওঁৰ নামটো জিলিকি থাকিবলৈ গছজীয়া নামঘৰত এখনি তোৰণ ল'ৰা দুটাই সৈতে মই তেওঁক আগবঢ়াই দিছোঁ। তেওঁ যে নামটো চিৰদিন জিলিকি থওক। মই এতিয়া আৰু বেছি কথা মোৰ প্ৰিয় আছিল। মই কোনোদিন একো কৰি নেপালোঁ। যিটো কওঁ তাকেই শুনে, তেওঁ যি কয় মই তাকেই শুনি এখন সুন্দৰ পৰিয়াল গঢ় দিছিলোঁ। সেই তাৰ মাজৰ পৰা কোনেও নজনাকৈ আঁতৰ হৈ যোৱাৰ কাৰণে এই নামঘৰতে মই এখনি তোৰণ দি তেওঁৰ নামটো জিলিকি থাকিবলৈ আগবঢ়াই দিছোঁ। হয়, আজি আচলতে আমাৰ এই অঞ্চলৰ বাবে এটা বৰ শুভ দিন। আমাৰ স্থানীয় এজন বিশিষ্ট ব্যক্তি প্ৰয়াত তুলসী শইকীয়াৰ সোঁৱৰণত তেখেতৰ পৰিয়ালবৰ্গই, বিশেষকৈ দুই পুত্ৰ দিগন্ত আৰু অনন্তই এই আমাৰ নাওহলীয়া গছপুৰীয়া বৰনামঘৰৰ প্ৰৱেশ পথ, এই প্ৰৱেশ পথৰ সন্মুখত এখন নাটক ধুনীয়া তোৰণ ৰাইজক দান দিছে, উপহাৰ দিছে। আৰু আজি এই শুভ উন্মোচনী অনুষ্ঠানটোত মই নিজকে জড়িত কৰিবলৈ পাই ধন্য মানিছোঁ। এই আচলতে ৰাইজৰ প্ৰতি কিবা এটা দান দিয়া, উচৰ্গা কৰা, এই মানসিকতাটো আমাৰ সকলোৰে মনত থকা দৰকাৰ বুলি ভাবোঁ। বহু টকা পইচা থকা মানুহেও দান দিব নোৱাৰে, ৰাইজৰ প্ৰতি কিবা এটা কৰিব, উচৰ্গা কৰিব নোৱাৰে। কিন্তু বেছি টকা পইচা নাথাকিলেও এটা মহৎ মনৰ অধিকাৰীসকলে ৰাইজৰ প্ৰতি কিবা এটা দি যোৱাৰ মানসিকতাটো থাকে তেখেতসকলৰ, আৰু সেইটোৱে আমাৰ সমাজখনক একতাৰ দোলেৰে বান্ধি ৰখাত সহায় কৰে বুলি ভাবোঁ।